আনটো দিশত অৰুণাচলৰসমূহ আছে। অসমৰ দিশৰ দোকানসমূহ 2 বজাত বন্ধ হৈ যায় যদিও অৰুণাচলৰবোৰ নিশা 7 বজালৈকে খোলা থাকে। এইখনৰ ওপৰত অধিক জনাব দৃশ্য আমাক দেখুৱাব লখিমপুৰৰ ব্যুৰ চিফ জিতুমণি নিয়োগে। দেখা গৈছে যে বিশেষকৈ যি ধৰণৰ এক ব্যৱস্থা কৰা হৈছে ইয়াত যে কেনেধৰণে মিনি লকডাউন ইয়াতে প্ৰযোজ্য হৈছে বিশেষকৈ সীমান্ত অঞ্চলবোৰ আমি তাক দেখুৱাবলৈ যত্ন কৰিছোঁ। বিশেষকৈ দেখা গৈছে যে মই বান্দৰদৈত উপস্থিত আছোঁ অসমৰ দেশৰ সীমান্ত ইয়াত যেতিয়াই 2 বজাত লগে লগে দেখা যায় যে অসমৰ অংশ বন্ধ হৈ পৰে আৰু অৰুণাচলৰ অংশ খোলা থাকে। গতিকে ইয়াত লকডাউন সম্পূৰ্ণৰূপে বিফল হৈছে। মই এটা দৃশ্য আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ, এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো যদি চোৱা যায় যে ইয়াৰ মাজপাতৰ পৰা অন্যটো দিশত যদি চোৱা যায় সেইফালে অৰুণাচল প্ৰদেশ দেখিবলৈ পোৱা গৈছে যে ইটানগৰলৈ যোৱা অংশ নাই আৰু যদি অন্য এটা দিশত চোৱা যায় তাৰ ঠিক তাৰ যি ধৰণৰ অপজিট দিশত যদি চোৱা যায় বা বিৰোধ দিশত যদি চোৱা যায় আমি দেখিবলৈ পাম যে এইফালে হ'ল অসমৰ যি বিভিন্ন দোকান পোহাৰ এয়া অসমৰ শব্দত পৰে। অসমৰ শব্দখিনি 2 বজাৰ লগে লগে বন্ধ হৈ পৰে আৰু দেখিবলৈ পোৱা যায় অৰুণাচল প্ৰদেশখিনি খোলা থাকে আৰু নিশালৈকে খোলা থাকে, যাৰ কাৰণে দেখা গৈছে যে এই সীমান্ত অঞ্চলত লকডাউনৰ যি প্ৰভাৱ বা মিনি লকডাউনৰ যি প্ৰভাৱ সেয়া পৰা নাই। মই চেষ্টা কৰিম যিজন বান্দৰদৈৰ নাগৰিক আচলতে তেওঁলোক কথা পাতিবৰ কাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যে আচলতে ইয়াতে লকডাউন হৈছে নে মিনি লকডাউন যিটো অসম চৰকাৰে ঘোষণা কৰিলে আপোনাৰ